চাওক এটা কথা মই কওঁ আপোনালোকে মই নাজানো কিহৰ কাৰণে এই ধৰণৰ কথা প্ৰচাৰ কৰি ভাল পায় NDDBয়ে গীৰ গাই কেইজনীমান লৈ আহিছিলে এটা এটাকৈ গৰুকেইটা মৰিব আৰম্ভ কৰিছিলে তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি কৰি মানুহক গৰুকেইটা কিনুৱাইছিলে গৰু কোনে কিনিব বেমাৰী গৰু গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে তাক ধন্যবাদ নিদি কিমান গৰু মৰিয়ে গৈছিল তেতিয়া মই নাজানো যে এইবিলাক কথাত কিনাটো বিতৰ্ক হ'ব পাৰে নেকি আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল তো ইমান দূৰলৈকে যদি চিন্তা কৰে বিজেপিক বেয়া পায় কিন্তু ইমান দূৰলৈকে বস্তুটো লৈ যাব নালাগে সেই সময়ততো মোৰ চিন্তা আছিলে কেনেকৈ গৰুকেইটা কাবাক দি বচুৱাব পাৰোঁ এটাৰ পিছত এটাকৈ মৰি আছিলে কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই আপোনালোকে এইটোক লৈ এনেকৈ পকাইছে যেন গোটেই মাটি বাৰী কণ্টেক্ট ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিলে তো বিজেপিক বেয়া পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকৈ গৰুকেইটা পঠাব পাৰি আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰোঁ আজিও এটা গৰু মৰিলে এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই নিলাম কৰিবৰ কাৰণেতো মানকাছাৰ পৰা সদায় গৰু ধৰি থাকোঁ যদি নিলামত গৰু কিনা মানুহ আছে অসমত তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ হাজাৰ গৰু আছে ব্যৱস্থাটো সম্পূৰ্ণভাৱে গৰু খুঁটিৰ প্ৰকল্পই গৰু খুঁটিৰ কল্যাণৰ বাবে কৰা ব্যৱস্থা আৰু যিসকলে সেই সময়ত টকা পইচা দি লৈ গ'ল আমিতো বাচিলোঁ আজিতো মানকাছাৰত হাজাৰ হাজাৰ গৰু পৰি আছে আপোনালোকে বিচাৰে নেকি যে এইকেইটা আপোনালোকৰ যদি কোনোবা নিলামত কিনা মানুহ আছে কওক নাম মই নিলামত দিয়াই দিওঁ ইমানটোলৈকে কৰিব নাপায় আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকৈ সমালোচনা কৰে এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে পাকিস্তানৰ কথাটোতো ইমান নাপাতে আপোনালোকে না বজাই আছে কিন্তু এনেকৈতো নুসুধে সোধাটোতো মই দেখা নাই নাই ক'ত সোধে চুচুৰ মুচুৰ কৰি ময়ো চাই থাকোঁ নাই আপোনালোকক ৰাষ্ট্ৰৰ য'ত নিৰাপত্তা জড়িত আছে বাংলাদেশী একাউণ্টকেইটাৰ বিষয়ে কাক সুধিলে পাকিস্তানৰ পৰা যে অসমৰ একাউণ্ট চলি আছে এইকেইটাৰ বিষয়ে কাক চলিলে আজিতো মই ইমানলৈকে কওঁ যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো চৌদি আৰবিয়াৰ পৰা চলি আছে কিন্তু সেইবিলাকতো আপোনালোকৰ ইণ্টাৰেষ্ট নাই গৰু কোনে কিনিলে গৰু কোনে খালে এইবিলাকে কথা গতিকে কোনেও আমি বিনা পইচা দিয়া নাই মইতো এটা সময়ত কৈছিলোঁ দি দিয়ক কাবাক যেনে তেনে গৰুকেইটা বাচিব লাগে মৰিব নালাগে একদম মই আৰু এখন প্ৰেছ কনফাৰেন্স কৰি সেই সময়ত মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক আৰু গীৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো দুনিয়াৰ গৰু যে ধুবুৰীত কাটি কাটি মাৰি মাৰি খালে তাৰ কথাটো আলোচনা নহয় আপোনালোকে গৰু খুঁটিৰ 34টা গৰুৰ কথা পাতিছে ধুবুৰীত যে 1450টা গৰুৰ কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পতা নাই ক'ত পাতিলে এইকেইটাতো চব চুৰি কৰি অনা গৰু আছিল এইকেইটাতো দেখা দেখি কিনা সেইকেইটাতো চুৰি কৰি অনা এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই বিজেপিক বেয়া পাই লাভ নাই ইলেকশ্যনত বিজেপিয়ে জিকিব ইমান এইবিলাক কৰি নোৱাৰে